নমস্কাৰ বন্ধু বান্ধৱীসকল APSC ফালৰ পৰা যি আমাৰ নটিফিকেশ্যন আহিছিল তাৰ বাবে অতি সুখবৰ আহি গৈছে যোৱা জানুৱাৰী মাহৰ APSC CCE এক্সামিনেশ্যনৰ যি আমাৰ এপ্লাই হৈছিল 17 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে তাৰ এক্সামৰ ডেটৰ আহি গৈছে আমাৰ কেতিয়া আমাৰ এক্সাম হ'ব তো বলক বেছি দেৰি নকৰি গোটেই ভিডিঅ'টো চাব আৰু কেতিয়া এক্সাম ডেট আছে আৰু তাৰ লগত কি জৰুৰী পইণ্ট ইয়াতে দিছে সেইখিনি ভালকৈ চাই লোৱা হ'ব প্ৰথমতে আপোনালোক এটা ৰিকুৱেষ্ট কৰা হ'ল চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক এনে ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব পাৰে আৰু ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব সো আমাৰ ইয়াতে নটিফিকেশ্যন আহিছে 16 ফেব্ৰুৱাৰী অৰ্থাৎ আমাৰ নটিফিকেশ্যন আহিছে পৰহি আহিছে যোৱাকালি আহিছে নটিফিকেশ্যন সৰি আৰু এক্সাম ডেট আমাৰ কি দি দিছে যে 32 টা ডিস্ট্ৰিক্টৰ আমাৰ হেডকোৱাৰ্টাৰতে হ'ব এক্সামবিলাক 17 মাৰ্চৰ পৰা আমাৰ কি হ'ব এক্সাম তো হ'ব সানডে থাকিব 17 মাৰ্চত আমাৰ হ'ব আৰু ডিস্ট্ৰিক্ট বিলাকৰ নাম ইয়াতে দি দিছে কোত হ'ব যদি আপোনালোকে যেনেকুৱা যদি আপোনালোকে আমিনগাঁও দিও বিছে আমিনগাঁওত হ'ব তেনেকুৱা বৰপেটা বিশ্বনাথ চাৰিআলি আপোনালোকে যি হিচাপত সিলেক্ট কৰিছে আপোনালোকৰ সেই হিচাপে হ'ব এডমিট কাৰ্ডটো এতিয়ালৈকে কেতিয়া আহে হেতু কোৱা নাই কিন্তু এটো আপোনালোকৰ এক্সাম ডেটটো দি দিছে যে কেতিয়া আপোনালোকৰ এক্সাম ডেট হ'ব লাইক আপোনালোকে যে মৰিগাঁওৰ হয় তেতিয়ালৈকে আপোনালোকৰ এক্সাম মৰিগাঁওতে হ'ব বা আপোনালোকে নগাঁওৰ হলে নগাঁওতে হ'ব নলবাৰীৰ হলে আপোনালোকে নলবাৰীতে আপোনালোকৰ এক্সাম চেণ্টাৰটো দিয়া হৈছে ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আৰু আপোনালোকৰ যোনটো এডমিশন সাৰ্টিফিকেট মানে যোনটো আপোনালোকৰ এডমিট কাৰ্ড হেতু apsc.nic.in ৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াৰ কিন্তু এক্সামৰ আগতে আপোনালোকৰ যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিছে তাৰে হয়তো বহুতো ফৰ্ম ৰিজেক্ট হৈছে বা আপোনালোকৰ কি হৈছে বহুতো ফৰ্ম একসেপ্ট হৈছে তো আপোনালোকে সেইখিনি প্ৰথমতে চাই লব লাগিব ঠিক আছে আপোনালোকৰ ফৰ্ম যদি একসেপ্টেড হৈছে তেতিয়া হলে আপোনালোকে এডমিশন সাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব যদি ৰিজেক্ট হৈছে তেতিয়া হলে নোৱাৰে আৰু আপোনালোকৰ ইয়াতে ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন টু কেণ্ডিডেটছ আপোনালোকে বেছিকে যদি চাব বিচাৰে তেতিয়া হলে এটা পইণ্ট পাই যাব www.apsc.nic.in তাতে গৈ আপোনালোকে বাকিখিনি চাই লব পাৰিব ঠিক আছে আপোনালোকৰ কিন্তু যোনখিনি আপোনালোকে এপ্লাই কৰোতে এক্সাম চেণ্টাৰ আপোনালোকে সিলেক্ট কৰিছিলে সেইখিনি আপোনালোকৰ কোনো কাৰণতে চেঞ্জ কৰা নহব আপোনালোকে যত এক্সামিনেশ্যন চেণ্টাৰ অলৰেডি চুজ কৰিছিল তাতে আপোনালোকে এক্সাম দিব লাগিব ঠিক আছে আৰু আপোনালোকৰ এই এডমিশন সাৰ্টিফিকেটখন দেখালেহে মানে আপোনালোকে এডমিট কাৰ্ড থাকিলে আপোনালোকে এক্সামত দিব পাৰিব এটো অবিয়াস কথা হয় আৰু কিন্তু আপোনালোকে এক্সাম দিব যাওতে আপোনালোকে আপোনালোকৰ পান কাৰ্ড বা ড্ৰাইভিং লাইসেন্স বা ফটো আইডেন্টিটি প্ৰুফ যি কোনো আপোনালোকে আধাৰ কাৰ্ডো লৈ যাব পাৰে আপোনালোকে কি কৰিব লাগিব লৈ যাব লাগিব আৰু ফৰ এনি কোৱেৰি আপোনালোকৰ যদি কিবা প্ৰবলেম থাকে তেতিয়া হলে আপোনালোকে এটো জিমেইলও কৰিব পাৰে আপোনালোকৰ কিবা ৰিজেক্ট হৈছে বা কিয় হৈছে কি হৈছে হেবিলাক যদি জানিব লগা থাকে তেতিয়া হলে আপোনালোকে এটোৰ মাজত জিমেইল কৰি গম পাব পাৰে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ ইয়াৰ অফিচিয়েল লিংক তো দি দিম তো আপোনালোকে তাতে গৈ চাই লব পাৰিব থ্যাংক ইউ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব আৰু ফ্ৰেণ্ড সকলৰ মাজত শ্বেয়াৰ কৰি দিব লাইক কৰিব ধন্যবাদ